ঢাকা তিনিআলি এনেকুৱা এটা অৱস্থা য'ত পানী ডুব গৈ আছে। বিশেষকৈ এইটো আমাৰ তিয়ক পৌৰপতি এলেকা, তিয়ক পৌৰপতি ৱাৰ্ডৰ এইটো 5 নম্বৰ ৱাৰ্ড। আৰু বিশেষকৈ তিয়ক পৌৰপতিয়ে গামোচা পিন্ধাতে ব্যস্ত এতিয়া, য'ত ত'ত গামোচা। কিন্তু তিয়কৰ নিজৰ ৱাৰ্ডটোৰ আজিলৈকে তেওঁ চম্ভালিব নোৱাৰিলে, বেলেগত কি চম্ভালিব তেওঁ? প্ৰথম কথা, আজি এইটো ৰাস্তাত আমি অহা যোৱা কৰোঁতে ময়ে আজি 4জনী ছোৱালী পাৰ কৰি দিছোঁ বাইকে, ৰাতিপুৱা ওলাই আহি। কিমান মানুহৰ কষ্ট হৈছে। আজি মহিলাসকল ওলাই আহে, মহিলাসকল আহিব নোৱাৰে খোজকাঢ়ি, ল'ৰা ছোৱালী ওলাই আহে, ল'ৰা ছোৱালীও আহিব নোৱাৰে খোজকাঢ়ি। কিন্তু সদায় যদি এনেকৈয়ে থাকে তেওঁলোক গভীৰ নিদ্ৰাত, তেতিয়াহ'লে আমাৰ তিয়ক টাউনখনৰ কি উন্নতি হৈছে? আমাক দেখাওক। আমি যে তিয়ক টাউন কমিটিত পৰি আমি যে আজি কৰ দিবলগীয়া হৈছে, সেই কৰৰ বাবদ আমাক কি দিছে? এটা ষ্ট্ৰিট লাইট দিলে, যিটো ষ্ট্ৰিট লাইটে গোটেই মিঠাঘাটখন পোহৰ কৰি দিয়ে। তিয়ক পৌৰপতিয়ে সেয়া দিলে আমাক। এটা বাল্টিং দিলেহি আমাক, 60 টকা আমি মাহেকত পইচা দিব লাগে। তাৰ বদলি আমাক একো নিদিলে। আজি এইটো ড্ৰেইন থকা হ'লে আজি এনেকুৱা অৱস্থা নহয় আমাৰ। আমি আজি ৰাইজ ওলাই আহিব নালাগে, তেওঁ আগত আহি আমাক সুধিবই লাগিছিল যে আপোনালোকৰ কি হৈছে। আমি আজি কিমান কষ্টত ভুগিছোঁ। তেওঁ অকল এটা ৱাৰ্ডতে ব্যস্ত হৈ থাকে। তেওঁ আজি মিঠাঘাটলৈ আহক, মিঠাঘাটৰ মানুহসকলেও আমি আজি 5 নম্বৰ ৱাৰ্ডৰ পৰা তেওঁ জিকাই পঠিয়াইছোঁ। তেওঁ এগৰাকী ভাল সৎ মহিলা বুলি আমি জিকাই পঠিয়াইছিলোঁ। কিন্তু আজি জিকাই আমাৰ ইয়াক আমি ভুগিছোঁ। আজি এনেকুৱা এটা পৰিস্থিতি বাধ্য কৰিছে আমাক। কি কয় কমপ্লেইন দিলে তেওঁলোকে আহিব কৰিব, ড্ৰেইন বনাব। আজি 3 বছৰ হৈ গ'ল, ড্ৰেইন নায়েই এতিয়ালৈকে। তেওঁ আৰু 2 বছৰ আছে। তেওঁ মানে এনেকুৱা হৈছে, আজি 5 বছৰৰ কাৰণে তেওঁক আমি উঠাই দিলোঁ, তেওঁক গোটাই লৈছে, 5 বছৰৰ পিছত তেওঁক খাব। সেয়াহে হৈছেগৈ এতিয়া। তাৰ আহ্বান আমি এটাই জানো, আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে, ড্ৰেইন লাগে। প্ৰথম আমাক পানী নাইকিয়া কৰি দিব লাগে। আমাকতো কৰ দিছোঁ, আমি কৰ দিব লাগে, আমি পৌৰসভাক কৰ দিছোঁ। তাৰ বিনিময়ত আমাৰ ৰাস্তাটোকে আগধৰি ভাল কৰি দেখুৱাই দিয়ক। তাৰ বাহিৰে আমাক একো নালাগে। ঢাকা তিনিআলি এনেকুৱা এটা অৱস্থা য'ত পানী ডুব গৈ আছে। বিশেষকৈ এইটো আমাৰ তিয়ক পৌৰপতি এলেকা, তিয়ক পৌৰপতি ৱাৰ্ডৰ এইটো 5 নম্বৰ ৱাৰ্ড। আৰু বিশেষকৈ তিয়ক পৌৰপতিয়ে গামোচা পিন্ধাতে ব্যস্ত এতিয়া, য'ত ত'ত গামোচা। কিন্তু তিয়কৰ নিজৰ ৱাৰ্ডটোৰ আজিলৈকে তেওঁ চম্ভালিব নোৱাৰিলে, বেলেগত কি চম্ভালিব তেওঁ? প্ৰথম কথা, আজি এইটো ৰাস্তাত আমি অহা যোৱা কৰোঁতে ময়ে আজি 4জনী ছোৱালী পাৰ কৰি দিছোঁ বাইকে, ৰাতিপুৱা ওলাই আহি। কিমান মানুহৰ কষ্ট হৈছে। আজি মহিলাসকল ওলাই আহে, মহিলাসকল আহিব নোৱাৰে খোজকাঢ়ি, ল'ৰা ছোৱালী ওলাই আহে, ল'ৰা ছোৱালীও আহিব নোৱাৰে খোজকাঢ়ি। কিন্তু সদায় যদি এনেকৈয়ে থাকে তেওঁলোক গভীৰ নিদ্ৰাত, তেতিয়াহ'লে আমাৰ তিয়ক টাউনখনৰ কি উন্নতি হৈছে? আমাক দেখাওক। আমি যে তিয়ক টাউন কমিটিত পৰি আমি যে আজি কৰ দিবলগীয়া হৈছে, সেই কৰৰ বাবদ আমাক কি দিছে? এটা ষ্ট্ৰিট লাইট দিলে, যিটো ষ্ট্ৰিট লাইটে গোটেই মিঠাঘাটখন পোহৰ কৰি দিয়ে। তিয়ক পৌৰপতিয়ে সেয়া দিলে আমাক। এটা বাল্টিং দিলেহি আমাক, 60 টকা আমি মাহেকত পইচা দিব লাগে। তাৰ বদলি আমাক একো নিদিলে। আজি এইটো ড্ৰেইন থকা হ'লে আজি এনেকুৱা অৱস্থা নহয় আমাৰ। আমি আজি ৰাইজ ওলাই আহিব নালাগে, তেওঁ আগত আহি আমাক সুধিবই লাগিছিল যে আপোনালোকৰ কি হৈছে। আমি আজি কিমান কষ্টত ভুগিছোঁ। তেওঁ অকল এটা ৱাৰ্ডতে ব্যস্ত হৈ থাকে। তেওঁ আজি মিঠাঘাটলৈ আহক, মিঠাঘাটৰ মানুহসকলেও আমি আজি 5 নম্বৰ ৱাৰ্ডৰ পৰা তেওঁ জিকাই পঠিয়াইছোঁ। তেওঁ এগৰাকী ভাল সৎ মহিলা বুলি আমি জিকাই পঠিয়াইছিলোঁ। কিন্তু আজি জিকাই আমাৰ ইয়াক আমি ভুগিছোঁ। আজি এনেকুৱা এটা পৰিস্থিতি বাধ্য কৰিছে আমাক। কি কয় কমপ্লেইন দিলে তেওঁলোকে আহিব কৰিব, ড্ৰেইন বনাব। আজি 3 বছৰ হৈ গ'ল, ড্ৰেইন নায়েই এতিয়ালৈকে। তেওঁ আৰু 2 বছৰ আছে। তেওঁ মানে এনেকুৱা হৈছে, আজি 5 বছৰৰ কাৰণে তেওঁক আমি উঠাই দিলোঁ, তেওঁক গোটাই লৈছে, 5 বছৰৰ পিছত তেওঁক খাব। সেয়াহে হৈছেগৈ এতিয়া। তাৰ আহ্বান আমি এটাই জানো, আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে, ড্ৰেইন লাগে। প্ৰথম আমাক পানী নাইকিয়া কৰি দিব লাগে। আমাকতো কৰ দিছোঁ, আমি কৰ দিব লাগে, আমি পৌৰসভাক কৰ দিছোঁ। তাৰ বিনিময়ত আমাৰ ৰাস্তাটোকে আগধৰি ভাল কৰি দেখুৱাই দিয়ক। তাৰ বাহিৰে আমাক একো নালাগে।